সম্মানী অতিথিবৃন্দ, সমবেত রাইজ, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াসসালাতু ওয়াসসালামু আলা রাসূলিল কারীম ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন, আম্মা বা'দ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম, বিসমিল্লাহির রাহমানির রহিম। আল্লাহ সুবহানাহু ওয়া তাআলাৰ অশেষ করুণা যে আমাক সকলোকে আজি ইয়াত সমবেত হ'বলৈ তৌফিক দান কৰিছে। দৰুদ ও সালাম বৰ্ষিত হওক প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত। এই মাদ্ৰাসাত প্ৰাংগণত আজি দ্বিতীয়বাৰ মোৰ বৈঠক। প্ৰথম বৈঠক হৈছিল 1983 চনত। আব্দুল মজিদ চাহাবৰ ঘৰত মাতি আছিলোঁ, এই মছজিদত ফজৰ পঢ়িছিলোঁ আৰু ইয়াত বৈঠক কৰিছিলোঁ। এইটো আল্লাহৰ হুকুম কিমান বছৰৰ আপোনালোকে হিচাপ কৰি চাব। সেই সমাজ আৰু আজিৰ সমাজৰ মাজৰ পাৰ্থক্য কি? ইয়াৰ কাৰণ হ'ল কি, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোৰাণত ক'লে, কুনতুম খায়ৰা উম্মাতিন উখৰিজাত লিন্নাছ তা'মুৰুনা বিল মা'ৰুফ ওয়া তানহাউনা আনিল মুনকাৰ ওয়া তু'মিনুনা বিল্লাহ। আল্লাহ তাআলাই ক'লে, তোমালোকে হ'লা সৰ্বশ্ৰেষ্ঠ জাতি। কাক কৈছে? উম্মতে মুহাম্মাদী। যে তোমালোকৰ কাম দুটা, যে ভাল কামৰ আদেশ দিয়া, বেয়া কামক বাধা প্ৰদান কৰা। ইয়াত এটা কথা আছে, মই মৌলানা সাহেব ইয়াত উপস্থিত আছে, কুনতুম খায়ৰা উম্মাতিন উখৰিজাত লিন্নাছ। মানৱ জাতিৰ কাৰণে, মুছলমানৰ কাৰণে আমাক সৃষ্টি কৰা নাই। মুছলমানক ভাল কথা ক'বৰ কাৰণে আমাক সৃষ্টি কৰা হোৱা নাই। গোটেই বিশ্ব জাহানত, বিশ্বৰ মানৱ জাতি যি আছে, সিহঁতক পথ দেখাবৰ কাৰণে, সিহঁতক বিপদৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে, প্ৰথম বিপদ হ'ল জহন্নামৰ পৰা সিহঁতক বচোৱাৰ কাৰণে এই আয়তটি আমি মছজিদৰ ভিতৰত ৰাখি দিওঁ। ভাল কাম আদেশ, বেয়া কাম দিশে। ভাল কাম কি? নামাজ পঢ়িব লাগে। বেয়া কাম কি? অমুকটো। আজি বহুতখিনি কথা ইয়াত খোলাচা আহিছে। কতো মেনুনা বিল্লাহ, যদি তোমালোকে মোৰ ওপৰত ইমান আনিছা, এতিয়া ইমানটা বুলি আমি দাবী কৰোঁ। জামাতে ইছলামীহীন হ'ল এটা অৰাজনৈতিক সংগঠন, ধৰ্মীয় সংগঠন, সামাজিক সংগঠন। আৰু এই সংগঠনৰ লগত মই 83 চনৰ পৰা জড়িত। আজি আপোনালোকৰ দুৱাৰপৰা 18খন ডিষ্ট্ৰিক্টৰ দায়িত্বত আছে। তাৰ হেডকোৱাৰ্টাৰ হ'ল তেজপুৰ। বিশ্বনাথ চাৰিআলিও আমাৰ তেজপুৰ আণ্ডাৰত আছে। আমাৰ এই যে আজি বিশ্বত আৰু বিশেষকৈ ভাৰতবৰ্ষৰ লগতে অসমৰ যিটো পৰিস্থিতি, অকল অসমত নহয়, যে তাৰ কাৰণে জামাতে কি কৰিছে, নৈতিকতাই স্বাধীনতাৰ ভিত্তি। আমি স্বাধীনতা দিৱসত কি কৰিছোঁ, পতাকা লৈ গাড়ী বাইকখনত তেল ভৰাই আদাবেদীৰ পৰা বিশ্বনাথ চাৰি ঘূৰাই কলনি হৈ আকৌ ইয়াত গুচি যাব। আৰু নহয়, আমাৰ তেজপুৰতো তেনেকুৱা হয়। একদিন খুব ধুমধামাকা স্বাধীনতা দিৱস। সেই স্বাধীনতা নেকি আমাৰ? আজি স্বাধীনতাৰ নামত আজি আমাৰ মুছলিম সমাজত যিমান অপকৰ্ম হৈছে তাৰ হিচাপ নাই। মোৰ আগৰ বক্তা চাহে কৈ গৈছিল যে আজি 13 বছৰৰ পৰা 22-23 বছৰলৈকে ল'ৰা ছোৱালীবিলাকে এই মোবাইলৰ ভিতৰত কিমান ভাল ভাল চিনেমা চাই তাৰ হিচাপ নাই। আজি কথা ক'ব গ'লে আইফোনৰ পৰা বা যি যি দামী ফোন আছে, গাড়ী ঘোঁৰা আছে, তাৰ পৰা যিমান কোম্পানী লাভ হয়, তাতকৈ বেছি লাভ হয় শ্বৰ্টকাটত ব্লু ফিল্ম চাই। আৰু এইটো চাই ক'ত? নদীৰ পাৰত, মাথাউৰিৰ ওপৰত, তেওঁলোকে জেগাই জেগাই ঘূৰি ফুৰো নহয়। আমাৰ ল'ৰাবিলাক কৰিব, মোবাইলটো অন কৰিব আৰু 4টা-5টাই বহি পেলাই চাব। কি মুছলমান হওক, কি হিন্দু হওক। প্ৰথমতে আল্লাহ তাআলাই আমাৰ ৰচুলক কিহৰ কাৰণে পঠাইছিল? মানৱ জাতিৰ নৈতিক চৰিত্ৰ সংশোধনৰ কাৰণে। আজি আমাৰ নৈতিকৰ অৱপতন হৈছে। নৈতিকতা শেষ আমাৰ। আমাৰ মাজত সুদৰ প্ৰচলন, সুদৰ কথা কৈছে। আল্লাহ তাআলাই কোৰাণত ক'লে, ইয়া আইয়ুহাল্লাযীনা আমানু তাকুল্লাহা ওয়া যাৰু মা বাকিয়া মিনাৰ ৰিবা ইন কুনতুম মুমিনিন। এই ইমানদাৰসকল, তোমালোকে যি সুদৰ ধন পাব আছে তাক তোমালোকে এৰি দিয়া যদি তুমি মুমিন হোৱা। এতিয়া জোনাবে যদি সুদৰ ওপৰত বায়ান কৰিব যায়, আমাৰ ইমাম চাহৰ চাকৰিটো প্ৰথম গুচি যাব। প্ৰথম খেলা হ'ব ইমাম চাহৰ। কিয় কাৰণে? এতিয়া জোনাবেও বায়ান তেনেকুৱা নকৰে। মইতো বড়ো মছজিদৰ ছেক্ৰেটাৰী, চিধা চিধি ইমামক কৈছোঁ, যিমান কাৰা আদিছ আছে কওক, চাওঁ আপোনাক চাকৰি কোনে পায়। আপোনাক কৰ্তব্য আপুনি ক'ব। এই শুক্ৰবাৰে কৈছোঁ মই নাথাকোঁ, কিন্তু আপুনি নৈতিকতাৰ ওপৰত জানুৱাৰীলৈকে বায়ান কৰিব। নামাজৰ বায়ান ক'ত নামাজৰ বায়ান কৰিলে? ইমান নামাজ বায়ান কৰিলে নামাজি ভৰপূৰ হৈ গ'ল।
ফজৰৰ 8-10জন, ইছাত 12জন, ইমান মেহনত হৈছে, এইবোৰ কাম কিয় হোৱা নাই? নৈতিকতা অধঃপতন হৈছে। আজি আমি আমাৰ মা ভনীসকলৰ ওপৰত আমি কিয় মেহনত কৰিছোঁ? মই আহমদ আলী চাহাবক কৈছিলোঁ, আপোনালোকে মা ভনীসকলক মাতক। কিন্তু মাতা নহ'ল, যি কি নহওক, এই কাগজখন যে ছপোৱা হৈছে, আমাৰ জোনাবে সুধিছিলে মোক, এই মহিলা বিভাগ, জামাতে ইছলামী হিন্দৰ 5টা সংগঠন আছে। জামাতে ইছলামী হিন্দ মহিলা শাখাবোৰ, এই মহিলা শাখাবোৰৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীও আছে, এই এলা পেছান হয় ডক্টৰ ইঞ্জিনিয়াৰ। মই জোনাবক কৈছোঁ, আজি আপোনাক অনলাইনৰ প্ৰগ্ৰামত দি দিম। গোটেই আমেৰিকাৰ লগতে তাৰ কণ্টেক্ট হ'ব যে বিশ্বত আজি কেনেকৈ ইছলামৰ কাম হৈছে। আজি মুছলমানসকলৰ হাবাথুৰি খাই আছে, সিহঁতৰ ঘৰতো শান্তি নাই। আমি অকল মুছলমানৰ মাজত কাম নকৰোঁ, আমি সিদ্ধান্ত লৈছোঁ শোণিতপুৰ জিলা উপায়ুক্ত মহোদয়, SP বিশ্বনাথ চাৰিআলি SP দিছোঁ, আমি ইনশাল্লাহ তেজপুৰৰ পৰা আহি পেলাই দাৱত দিম। আমি তেখেতসকলক প্ৰাণ দিম। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম মাহ এইটো মাহ হয়নে নহয়? তাতে এই দোৱাজন এতিয়া আমাক কিছুমানে কয় ফাটিহা পাঠক বেদাত, আপোনাক শিক্ষক দিব যাইজ নেকি? সঁচা কথা, ৰসুলৰ ফাটিহা কৰা বেদাত, ফুল দিয়া বেদাত, এই যে শিশু দিৱসত যে কি কয় শিক্ষক দিৱসত যে ফটোৰ আগত ফুল দি আছে, সেইটো চিল্ক হয় নে নহয়? আগৰবাতি জগত চিল্ক হয় নে নহয়? আপুনি হিন্দু স্কুলত যায়, ছেকুলাৰ স্কুলত বেলেগ। আমাৰ তেজপুৰতো এজন হেডমাষ্টাৰ আছে, আমাৰ কমিটিৰ, তেখেতে কি কৰে, হিন্দু টিচাৰক আগুৱাই দিয়ে যে তুমি ফুলটো জ্বলাই দিয়া, তুমি ফুল আগৰবাতিটো জ্বলাই দিয়া। সি আঁতৰত আছে নাই? চিল্কৰ পৰা বাচি আছে নাই? আমাক আল্লাহ তাআলা খাইৰ উন্নত বনাইছে, আমাক মানুহক ৰাস্তা দেখাবৰ কাৰণে। আমি পদে পদে আমি কৰি আছো নে নাই? আজি আমাৰ আল্লাহ ৰচুলে ক'লে তোমালোকে মোক